সর্বত্ৰ শুভকামনা প্ৰতিজনৰ প্ৰাৰ্থনা ভাৰতীয় সেনা আমাৰ আগবাঢ়ি যাওক পিছ হুকিবলৈ কোনো প্ৰয়োজন নাই ভয় খাবলৈ কোনো প্ৰয়োজন নাই দেশৰ সংকটকালত সুকলমে থাকক ভাৰতীয় সেনাৰ প্ৰতিগৰাকী জোৱান নিৰ্বিঘ্নে সফল কাম হওক এই যুদ্ধকালীন স্থিতিত যুদ্ধজয়ী যাত্ৰা অনিৰুদ্ধ হওক পাকিস্তান ভাৰতৰ সংঘাতপূৰ্ণ পৰিস্থিতিত অশান্ত হৈ উঠা সময়ত দেশৰ সুৰক্ষাৰ হকে সমূহ সমৰত্নমা বীৰ যোদ্ধাসকলৰ কুশল প্ৰাৰ্থনাৰে এতিয়া সৰ্বত্ৰ শুভকামনাৰ জোৱাৰ আমাৰ ভাৰতীয় সৈন্য লগত আমি সদায় একমত আমি তেওঁলোকক উৎসাহ উদ্দীপনা দি আছো তেওঁলোকক আমি সেলুট জনাইছো ইয়াৰ পৰা তেওঁলোক যাতে আমাৰ দেশ মাতৃক সেৱা কৰি যাওক দেশৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাওক ইণ্ডিয়ান আৰ্মি জিন্দাবাদ ইণ্ডিয়ান আৰ্মি জিন্দাবাদ ইণ্ডিয়ান আৰ্মি জিন্দাবাদ দেশমাতৃৰ সেৱাৰে প্ৰতিগৰাকী ভাৰতীয়ৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্বত অতন্দ্ৰ প্ৰহৰী হৈ যুঁজত নমা ভাৰতীয় সেনা জোৱানসকলৰ মনোবল অটুট থকাৰ কামনাৰে এইদৰেই এতিয়া ধ্বনিত হৈছে প্ৰাৰ্থনা শুভাষাৰ শব্দ অসমৰ প্ৰতিষ্ঠানতেই ৰাইজৰ অন্তৰত দেশপ্ৰেমৰ বহনী হৈ জিলিকিছে আন্তৰিক শুভবাৰ্তা সদৌতিৰে মাজত শান্তি সম্প্ৰীতি স্থাপন হৈ থকাৰ কামনাৰে টিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত অক্ষয় বন্তিত তেল দি আশীৰ্বাদ কামনা কৰিলে ভকত বৈষ্ণৱে বৰ্তমান আমাৰ দেশত যিখিনি অশান্তি চলিছে সেই অশান্তিখিনি আমাৰ দেশৰ পৰা অতি সোনকালে নাইকিয়া হ'ব লাগে এই উদ্দেশ্য কৰি পেলাই আজি আমি সমূহ ভকত বৈষ্ণৱক গোট খাই পেলাই অক্ষয় বন্তিত মিঠাতেল দি পেলাই আমি সমস্তজনে সেৱা কৰা হৈছে ভাৰতীয় সেনাৰ কুশল কামনাৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে চৰাইদেউবাসীয়ে নেদেখাজনৰ ওচৰত সেৱা সুকলমে থাকক প্ৰতিগৰাকী ভাৰতীয় সেনা জোৱান ভাৰতীয় সেনাবাহিনীৰ কাষত যে আমি আছোঁ তাক প্ৰমাণিত কৰিছোঁ আৰু ভাৰতীয় সেনাবাহিনীৰ সকলো ক্ষেত্ৰতে কায়িক মানসিক শাৰীৰিক সকলো দিশটো যাতে শক্তিশালী হৈ থাকিব পাৰে তাৰ বাবে খুৰাতাৰাৰ ওচৰতো আমি আশীৰ্বাদ বিচাৰিছোঁ ভাৰতীয় সেনাক সন্মান জনাই যোদ্ধাসকলৰ দীৰ্ঘায়ু কামনা কৰি হাতে হাতে ত্ৰিৰংগলৈ ওলাই আহিল ঢেকীয়াজুলিৰ পশ্চিম ৰৌমাৰী গাঁৱৰ ৰাইজ পুৰুষ মহিলা সমন্বিতে ওলাই আহি দেশমাতৃৰ এই জটিল পৰিস্থিতিত দেখুৱালে শুভবোধৰ বাৰ্তা আনহাতে এই সংকটকালত সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাজিৰা আৰু লখিমপুৰত অনেকেই অংশীদাৰ হৈছে বিশেষ পদক্ষেপৰ আঘাতপ্ৰাপ্ত ভাৰতীয় সেনা আৰু নাগৰিকৰ চিকিৎসাৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰাকৈ এইসকল লোকে কৰিলে ৰক্তদান দেশমাতৃৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত যোদ্ধাসকলক এইদৰে নিজ স্থানৰ পৰাই সহায় সাহস যোগোৱাৰ উদ্দেশ্যত এয়াও নিশ্চয় এক সন্তুষ্টিৰ সমল ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত